এবাৰ জাগিৰোডৰ হাতী উঠাত শোকাবহ ঘটনা পুখুৰীত গা ধুবলৈ তিনি কিশোৰীৰ খলিল সমাধি মৃত পৰিস্মিতা ইংতি মনালিসা ইংতি আৰু কিৰণ ইংতি পুখুৰীত গা ধুবলৈ গৈছিল তেওঁলোক কিন্তু গা ধুবলৈ গৈ এই তিনি কিশোৰীৰ খলিল সমাধি ঘটিল জাগিৰোডৰ হাতী উঠাতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে মৰিয়নিৰ ডিছভিলি বনাঞ্চলত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ চিৰাঘাটি নৈৰ পানী জুৱলিত উদ্ধাৰ হৈছে মৃতদেহটো দুৰ্বৃত্তই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ কৰা হৈছে কিন্তু বৰ্তমানলৈ চিনাক্ত হোৱা নাই কিশোৰীগৰাকী মৰিয়নিৰ খবৰ ডিছভিলি বনাঞ্চলত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ চিৰাঘাটি নৈৰ পানী জুৱলিত উদ্ধাৰ হৈছে মৃতদেহটো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে কিন্তু বৰ্তমানলৈকে চিনাক্ত হোৱা নাই কিশোৰীগৰাকী অৱশেষত আজি জল্পনা কল্পনাৰ ওৰ পৰিল কাৰণ তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে পল্লৱ লোচন দাস মাজনিশা প্ৰকাশ হোৱা তালিকাত তেজপুৰ সমষ্টিৰ পৰা পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল বৰ্তমান শ্ৰম আৰু চাহ জনজাতি উন্নয়নৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে পল্লৱ লোচন দাসে অৱশ্যে এতিয়াও চূড়ান্ত হোৱা নাই নগাঁও সমষ্টিৰ প্ৰাৰ্থী কিন্তু আজি হয়তো সন্ধিয়াৰ ভাগতেই নগাঁও সমষ্টিৰ প্ৰাৰ্থীও চূড়ান্ত হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই সেই ইংগিত ইতিমধ্যে আমাক দিছে আৰু প্ৰথম প্ৰতিক্ৰিয়া পল্লৱ লোচন দাসে কেনেধৰণে প্ৰকাশ কৰিছিল আহক এবাৰ চাওঁ সকলো জল্পনা কল্পনা অন্ত পৰিল তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ কোন হ'ব প্ৰাৰ্থী তাক লৈ বহু চৰ্চা চলিছিলে প্ৰথমে নাম আহিছিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত আহিছিলে ৰাজেন বৰঠাকুৰৰ নামো আহিছিলে এনেধৰণৰ বহুতৰ নাম অহাৰ পিছত কিন্তু সকলো জল্পনা কল্পনা অন্ত পৰিল আৰু যোৱাকালি অৰ্থাৎ শুকুৰবাৰে এখন নিশাৰ ভাগত এখন তালিকা প্ৰকাশ পালে য'ত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব পল্লৱ লোচন দাস মোৰ লগত আছে পল্লৱ লোচন দাস আপোনাক স্বাগতম জনাইছো আৰু প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো বহু জল্পনা কল্পনা আছিলে বহুতৰ মুখত বহু চৰ্চা আছিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো তাত আহি আছিলে কিন্তু তাৰ পিছত দেখা গৈছে যে আপোনাৰ নামটো আহিলে আৰু অৱশেষত বিজেপিৰ ফালৰ পৰা সেই তালিকা প্ৰকাশ কৰিলে গতিকে প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া ধন্যবাদ প্ৰথমে মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোৰ জ্যেষ্ঠ ভাতৃ তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মই প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে দলৰ প্ৰাৰ্থী হিচাপে মোক বিবেচনা কৰিলে ইমানখিনি বিশ্বাস ইমানখিনি মৰম আৰু ইমানখিনি আশীৰ্বাদ কৰাৰ বাবে